ইমান গৰম বৰ্তমান অসমত ছাৰ কিছুমান ঠাইত প্ৰায় 40 ডিগ্ৰী চেলচিয়াছলৈ এই গৰম ছাৰ আমি অনুভৱ কৰোঁ আৰু বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় ছাৰ যে ছাত্ৰ ছাত্ৰীক যিটো পৰিৱেশ এই প্ৰাইভেট স্কুলসমূহে দিব লাগে যেনেকৈ ফেনৰ সুবিধা কৰিব লাগে খুব থেপাথেপিকৈ বহাব নালাগে এটা নিৰ্দিষ্ট পৰিমাণৰ জাগাত তেওঁলোকক পঢ়াৰ সুযোগ দিব লাগে সিলিং থাকিব লাগে উৎকট গৰমৰ পৰা ৰেহাই পাবলৈ এই ধৰণৰ কোনো সুব্যৱস্থা নথকাৰ পিছতো এই প্ৰাইভেট স্কুল একাংশই মই সকলো প্ৰাইভেট স্কুলক বেয়া বুলি ক'ব খোজা নাই ছাৰ তেওঁলোকে চৰকাৰৰ নিৰ্দেশনাত যেটো প্ৰাইভেট স্কুল ৰেগুলেটৰী এক্ট তাতে লিখা আছে স্পষ্টভাৱে আপোনাৰ মাটি কিমানখিনি লাগিব স্কুল এখন স্থাপন কৰিবলৈ বা লিজত হ'লেও 20 বছৰৰ কাৰণে লিজ হ'ব লাগিব স্কুল বিল্ডিঙৰ বা ক্লাছৰুমৰ এটোৰ পৰিধি কিমান হ'ব গোটেই কথাখিনি এটা নিৰ্দেশনাৰ ভিত্তিত এটো আইনমতে ছাৰ আছে কিন্তু আমি দেখিবলৈ পাওঁ ছাৰ বিভিন্ন ক্ষেত্ৰত একাংশ এনেকুৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে চৰকাৰৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে এই নিৰ্দেশনাবিলাকক কাৰ্যকৰী নকৰে আজি ছাত্ৰ ছাত্ৰীৰ মানসিক শাৰীৰিক বিকাশৰ অত্যন্ত প্ৰয়োজন আছে বন্ধৰ সময়টো আমি যদি কেৱল ভাবোঁ যে তেওঁলোকে অৱসৰ বিনোদনৰ কাৰণেই এই বন্ধৰ ব্যৱস্থা কৰিছে সেইটো কথা নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে কেনেকৈ আমি চিঠি লিখাৰ অভ্যাস কৰিব পাৰোঁ কি ধৰণে আমি নিজৰ গাঁৱৰ ঘৰত বা আত্মীয় স্বজনৰ ঘৰত আইতাৰ ঘৰত নিজৰ পেহী মাহীৰ ঘৰত যেটো আত্মীয় স্বজনৰ লগত যেটো সম্পৰ্ক এই বন্ধৰ সময়তে তেওঁলোকৰ লগত অহা যোৱা কৰি এটা আত্মিক সম্পৰ্ক বৃদ্ধি কৰিব পাৰোঁ ঠিক তেনেকৈ যিবিলাক ছাত্ৰ ছাত্ৰী কোনোবা ছাবজেক্টত অলপ দুৰ্বল তেওঁলোকে ঘৰত এই বন্ধৰ সময়খিনিতেই তেওঁলোকে নিজে অলপ শিকিব পাৰে প্ৰাইভেটলি তেওঁলোকে নিজেই অলপ ছাৰ বিশেষ সময় উলিয়াই আকৌ যদি নেক্সট দিনৰ পৰাই কোচিং ক্লাছ হয় গৰমৰ বন্ধত সেই আগৰ দৰে ছাৰ স্কুল চলাই থাকে তেনেহ'লে এই বিশেষ ছাবজেক্টত যিখিনি ছাত্ৰ ছাত্ৰী অলপ দুৰ্বল তেওঁলোকে সেই পাঠ্যপুথিখিনি ঘৰত পঢ়াৰ যিটো সুযোগ লাভ কৰিলেহেঁতেন সেইটো নাপায় এনেকুৱা পৰ্যায় পাইছে ছাৰ যে বৰপেটাত আমাৰ শিক্ষা বিভাগৰ বিষয়াই কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক মই এনক্ল'জ কৰি দিছোঁ মই 01ৰ এইটো ইয়াত এপ্লিকেশ্যনৰ লগত কোনো ক্ষেত্ৰত ছাৰ এনেকুৱা হৈছে পৰিৱেশটো নায়েই তেওঁলোকক সকিয়নি দিব লগা হৈছে যে ছাত্ৰ ছাত্ৰীৰ যদি কিবা হিট ষ্ট্ৰোক বা স্বাস্থ্যজনিত কোনো অৱস্থাৰ সৃষ্টি হয় তেনেহ'লে বিদ্যালয়ত কিন্তু জগৰীয়া হ'ব গতিকে সেইকাৰণে কৈছোঁ যে এই বিষয়টো অধিক সতৰ্কতাৰে অধিক কঠোৰভাৱে শিক্ষা বিভাগে এইটো বিবেচনা কৰিব লাগে কাৰণ আজি ছাৰ উন্নত দেশসমূহৰ মই দুটামান উদাহৰণ দিব খুজি আছোঁ ছাৰ যেনে জাৰ্মানী ফ্ৰান্স ইটালী স্পেইন নৰৱে ছুইডেন ফিনলেণ্ড আদি দেশত গ্ৰীষ্মকালীন বন্ধ শিক্ষা ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ হিচাপে লৈ এই সময়ছোৱাত বহু পৰিয়ালে সন্তানক লৈ ভ্ৰমণত যায় সাংস্কৃতিক ক্ৰীড়া শিবিৰত অংশগ্ৰহণ কৰে নতুন অভিজ্ঞতাৰ মাজেৰে শিশুৰ ব্যক্তিত্ব বিকাশত গুৰুত্ব দিয়ে উন্নত শিক্ষা ব্যৱস্থাই উপলব্ধি কৰিছে যে কেৱল শ্ৰেণীকোঠাৰ শিক্ষাই এজন সম্পূৰ্ণ মানুহ গঢ়ি তুলিব নোৱাৰে গতিকে সেইকাৰণে কৈছোঁ ছাৰ আমাৰ আনুষংগিক যিখিনি শিক্ষা আজি ভ্ৰমণৰ দৰকাৰ আছে আজি ছাৰ আমাৰ সাংস্কৃতিক কাম কাজবোৰত আমাৰ কেতিয়া গোটেই বছৰটো যদি ছাৰ ক্লাছেই লৈ থাকে এই সাংস্কৃতিক কাম কাজবোৰ পৰম্পৰাবোৰ সমাজৰ ৰীতি নীতিৰ লগত ছাৰ জড়িত থকা বিষয়বোৰৰ লগত আমাৰ এই কণ ছাত্ৰ ছাত্ৰীসকলক যদি বা স্কুলীয়া অৱস্থাৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক যদি জড়িত কৰিব আমি নোৱাৰোঁ তেনেহ'লে মই ভাবোঁ পিছলৈ তেওঁলোকে এই কথাবোৰ শিকিব নোৱাৰিব গতিকে সেইকাৰণে ছাৰ মই মানে আপোনাৰ জৰিয়তে মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ মই অনুৰোধ জনাম যে 2025 চনৰ প্ৰাইভেট স্কুল নিয়ন্ত্ৰণৰ কৰাৰ কাৰণে এটা আইন আনিছে গতিকে এইটো হাইকোৰ্টেও এটা নিৰ্দেশনা দি থৈছে ইতিমধ্যে আপোনালোকে জানে যে প্ৰাইভেট স্কুলসমূহ যে নিয়ন্ত্ৰণত নাথাকে তেওঁলোকে যে শিক্ষাৰ নামত যে একাংশই বিজনেছ কৰি আছে শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ যি ধৰণৰ পৰিৱেশ দিবলৈ দিয়াটো দৰকাৰ সেই ধৰণৰ পৰিৱেশ একাংশ বিদ্যালয়ত দি থকা নাই
গতিকে এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে ল'ব লাগে কাৰণ ছাৰ বহু ক্ষেত্ৰত দেখা যায় যে একাংশ ভাল স্কুলৰ প্ৰাইভেট স্কুলৰ সুনামৰ গইনা লৈ গাঁৱে ভূঞে এনেকুৱা অত্যন্ত মানে ব্যাপকভাৱে প্ৰাইভেট স্কুলৰ প্ৰৱণতাটো গঢ় লৈ উঠিছে আমাৰ সহজ সৰল গাৰ্জেনসকলে ভাবে যে চৰকাৰী বিদ্যালয়তকৈ কিজানি এই প্ৰাইভেট বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীক দিলে তেওঁলোকে অধিক পাৰদৰ্শী হ'ব অধিক ভালকৈ তেওঁলোকে শিক্ষা কাৰ্য গ্ৰহণ কৰিব পাৰিব কিন্তু ছাৰ এই বিষয়টো অত্যন্ত চিন্তাজনক উদ্বেগজনক মাৰাত্মক কথা ছাৰ কাৰণ আমি প্ৰত্যেকটো প্ৰাইভেট বিদ্যালয়ত আমি পুংখানুপুংখভাৱে তেওঁলোকক আমি পৰীক্ষা নিৰীক্ষা কৰিব লাগিব তেওঁলোকৰ শিক্ষাৰ মানদণ্ড ভালকৈ দিব পাৰিছেনে নাই এই বিষয়টো যদি আমি চৰকাৰীভাৱে চোৱা চিতা কৰিব নোৱাৰোঁ কেৱল যদি একাংশ বিদ্যালয়ে কিছুমান ভাল প্ৰাইভেট স্কুলৰ গইনা লৈ গঢ় দি উঠি তেওঁলোকে যদি ছাৰ বিজনেছ কৰাৰ যিটো মানসিকতা এইটোৱে যদি ছাৰ বৰ্তাই ৰাখে তেনেহ'লে ছাৰ আমাৰ এটা খুব ভাল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত এই বিদ্যালয়সমূহৰ মাজেদি আমি কেতিয়াও গঢ় দিয়াব নোৱাৰিম গতিকে এইকাৰণে কৈছোঁ বিষয়টো শিক্ষামন্ত্ৰী ডাঙৰীয়াই আপোনাৰ জৰিয়তে মই উত্থাপন কৰিলোঁ গুৰুত্ব সহকাৰে লৈ গৰমৰ দিনৰ মাহাত্ম্যটোৰ কথা চিন্তা কৰি গোটেই অন্যান্য উপন্যাস পঢ়া কিতাপ কৰা বাহিৰা নলেজ আহৰণ কৰাৰ সুযোগ দি বা নিজৰ আত্মীয় স্বজন ভ্ৰমণ আদি পাঠ্যক্ৰম যিবিলাক ছাবজেক্টত ছাত্ৰ ছাত্ৰীসকল দুৰ্বল তেওঁলোকে এইকেইটা বন্ধৰ দিনত যাতে ভালকৈ মন দি পঢ়ি তেওঁলোকে পাৰ্গত হ'ব পাৰে এই সুযোগটো প্ৰদান কৰি আৰু এই একাংশ প্ৰাইভেট শিক্ষানুষ্ঠানক এটা সুশৃংখল নিয়মৰ মাজেৰে আনিবলৈ সক্ষম হ'ব বুলি মই আশা ব্যক্ত কৰিছোঁ আৰু আপোনাৰ জৰিয়তে মই বিষয়টো উত্থাপন